এতিয়া আমি আছোঁ যোৰহাটৰ নেহেৰু পাৰ্কত আছোঁ আৰু কিন্তু ব্যতিক্ৰম লগতে আমাৰ পিঠা আছে, লগতে আমাৰ নিমকি আছে, দেখিছে এইবিলাক পুৰা ধুমুহা হৈ আছে যোৰহাটত। আমাৰ ভাস্কৰ আছে। ময়ো আছোঁ। ইউটিউবত ফাৰ্ষ্ট টাইম আমি লাইভত আহিছোঁ। পুৰা পিঠাৰ মেল চলি আছে আমাৰ নেহেৰু পাৰ্ক চাৰিআলিত। আপোনালোকক কথা দিয়াৰ নিচিনাকৈ আমি কথা ৰাখিছোঁ আৰু আজি আৰু অহাকালিলৈ আমি থাকিম পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈ। গতিকে আপোনালোক আহিব লাগে আমাৰ ওচৰলৈ আৰু আমাৰ পিঠা ক্ৰয় কৰিব লাগে, আমাৰ অসমীয়া গৃহিণীয়ে বনোৱা। চ' আমাৰ ওচৰত স্পেচিয়েল দেখুৱাই দিয়া আমাৰ কি আছে। ব্লেক ৰাইচৰ পিঠা আছে আৰু স্পেচিয়েলি আমাৰ মানে বাহিৰলৈ গৈ থাকে এইখিনি পিঠা। চ' এইটোৰ পৰা নাৰিকলৰ আছে। বাইদেউ চ' আহক। আমাৰ কাষ্টমাৰ্ছ আহিছে, এইফালে দেখাইছোঁ। এইটো বাইদেউ কালি বনোৱা। কালি মানে আজি মৰ্ণিং ৰাতি 2টা বজাত বনোৱা, মানে আজিয়ে হয়গৈ। এইটো আজিয়ে পৰিছে আৰু মানে ৰাতিপুৱা বনোৱা 2টা বজাত। অঁ, চ' এইফালে লাগি আছে আমাৰ কাম নহয় মানুহ বাইদেউ। আহিছে। এইটো 80 ৰুপিচৰ হয়, এইটো 100ৰ হয়। এইটো 80 টকা, এইটো 100। হয়। চ' আমাৰ লাগি আছে। কিবা এটা চাই লওঁ। বিহু বুলি আমি প্ৰতি বছৰে নেহেৰু পাৰ্ক চাৰিআলিত আমি সদায় পিঠা বিপণী এখন দিওঁ। এইবাৰো আমি নাছিলোঁ যোৰহাটত, যেনে তেনে আহি মিলাই মিলি হ'লেও আপোনালোকৰ ওচৰলৈ আহি পেলাই সেয়া বিপণী দিছোঁহি। এইবাৰ লৈ লগত লওক আমাৰ 70 চিনাকি নিমকি আছে, পিঠাখিনিও আছে আৰু স্পেচিয়েল পিঠা মানে এইবাৰ স্পেচিয়েল পিঠা আগতকৈ বহুত ব্যতিক্ৰম আৰু বহুতখিনি উন্নত মানদণ্ডৰ আমাৰ পিঠা আপোনালোকৰ ওচৰত আমি আগবঢ়াই দিছোঁ। আহক, যোৰহাটত আছোঁ, যোৰহাটৰ কাইলৈও আছোঁ। কাইলৈ ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে আমি থাকিম উৰুকাৰ বজাৰ যোৰহাটৰ আমি নেহেৰু পাৰ্ক চাৰিআলি আৰু ত্ৰিবেণী ক্লাবৰ সন্মুখতে। এইফালে আপুনি যজ্ঞ মন্দিৰৰ সন্মুখত আপোনালোকে পাব। তেনেকুৱা আৰু ত' ভাস্কৰ লাগি আছে। ভাস্কৰ লোকেশ্যনটো মই বাৰু জনাই দিলোঁ। চ' সকলোকে এবাৰ ইনভিটেশ্যন এটা দিয়া, তেওঁলোকে যাব লাগিবতো। সকলোকে নিমন্ত্ৰণ জনাইছোঁ নেহেৰু পাৰ্ক চাৰিআলিলৈ। আমি দুদিন আছোঁ, আজি আৰু কাইলৈ। গতিকে আপোনালোকে আহিব লাগে আৰু ৰঙালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা। আৰু বিপণীলৈ আমাৰ আহিব লাগে, পিঠা নতুন নতুন পিঠা টেষ্ট ল'ব লাগে, ক্ৰয় কৰিব লাগে আৰু আমাৰ বিহুটো আমি সুন্দৰকৈ উদযাপন কৰিব লাগে। ধন্যবাদ। অঁ, বঢ়িয়া। চ' আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি আমাৰ পিঠা বিপণীত ব্যস্ত হওঁ অলপ। আকৌ কাইলৈ লগ পাম। ত' এতিয়া মানে কথাটো কি হৈছে, ত' ফাৰ্ষ্ট টাইম আমাৰ এনেকুৱা এটা ভিডিঅ'ত আহিছিলোঁ আমি এনেকৈ। Q&A ষ্টাৰ্ট কৰিব পাৰি, বাট এইটো ক্ল'জ কৰিব মই জনা নাই একচুৱেলি। ফাৰ্ষ্ট টাইম ইউটিউবত এইটো বোলা চিষ্টেম। এই চিষ্টেমটোৰ তেওঁ আমাৰ দৰ্শকে চাই আছে। মেইন কথাটো কি হৈছে গম পাইছে, আমি আমাৰ এইটো লাইভটো শেষ কৰিব বিচাৰিছোঁ, বাট শেষ কৰিব পৰা নাই মানে আমি কৰা নাই আজিলৈকে। ফাৰ্ষ্ট টাইম লাইভ আহিছোঁ, চ' কেনেকৈ কাটে অলপ খেলি মেলি ইয়াত গৈছে। শ্বেয়াৰ কৰিব পাৰি। অ'কে, শ্বেয়াৰ কৰিব পাৰি ডেফিনেটলি। বিগ শ্বেয়াৰ আছে ইয়াত আমি এনেকৈ যদি শ্বেয়াৰ কৰি দিওঁ, এইটো চাল আছে, ৰিকানেক্টিং হৈ আছে। আমাৰ চাৰিজন আহিছে এতিয়া আমাৰ মুখত, ভাল লাগিছে। আপোনালোকে জনাব কমেণ্টত যে আপোনালোকে কেনেকুৱা ধৰণৰ পিঠা খাই ভাল পায়। খালি এতিয়া আমি লাইভটো কাটিব পৰা নাই। আমি লাইভটো কাটিব পৰা নাই একচুৱেলি, একো নাই। আপোনালোকৰ থাকিব বিচাৰিছোঁ চাগে, সেইকাৰণে আৰু মিলাই আছে। এতিয়া 5জন আহিছে আমাৰ ওচৰলৈ। কমেণ্ট কৰকচোন।